হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকে অকল ধনী হ'ব লাগিব আৰু অসমীয়া মানুহবিলাকে ভিক্ষাৰী হৈ খাব লাগিব। অৰুণোদয় 1250 টকা। হিমন্ত বিশ্ব শৰ্মাৰ একাপ কফিৰ দাম তাতকে বেছি। 1250 টকাত অকল গেছ চিলিণ্ডাৰটো কিনিবলৈ পায়। জুইকুৰাত মানুহে ভাত খাব পাৰিব নেকি? প্ৰত্যেক দিনাই গেছৰ দাম বঢ়াই আছে। আকৌ নতুনকে যে এপ্লাই কৰিবলৈ দিছে, চাকৰি থকা মানুহে আকৌ ইণ্টাৰভিউ দিয়ে নেকি কৰবাত? এইটো মানুহক ব্লেকমেইল কৰিবৰ কাৰণে স্পষ্টকে দাবী উত্থাপন কৰিছো। প্ৰত্যেকগৰাকী অসমৰ মহিলাক অৰুণোদয় দিয়া হওক আৰু সেই অৰুণোদয়ৰ পৰিমাণটো 3000 টকালৈ বৃদ্ধি কৰা। আজি অসমৰ মানুহে এখন মটৰচাইকেল চলাব নোৱাৰে, ফাইন 10,000 12,000। বেটেৰী ৰিক্সা এখন চলাই খাব নোৱাৰে, তাৰ ওপৰত ফাইন। ট্ৰেক্টৰ এখন চলাব নোৱাৰে, 12,000 টকা ফাইন। গাড়ী এখন ৰাস্তাইদি যাব নোৱাৰে, এই ৰাস্তাত একদম এনেকুৱা ধৰণৰ গাড়ী কিছুমান ৰখাই থৈ দিছে, 2,000 টকা ফাইন ৰাস্তাত। আৰে অসমৰ মানুহে কি কৰি খাব? হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকে অকল ধনী হ'ব লাগিব আৰু অসমীয়া মানুহবিলাকে ভিক্ষাৰী হৈ খাব লাগিব। অৰুণোদয় 1250 টকা। হিমন্ত বিশ্ব শৰ্মাৰ একাপ কফিৰ দাম তাতকে বেছি। মই সেইকাৰণে কৈছো যে অৰুণোদয় 1250 টকা নহয়, মিনিমাম 3000 টকা কৰক। আৰু অৰুণোদয়ৰ নামত এতিয়া যি মতে মহিলাসকলক লুণ্ঠন কৰিছে, মহিলাসকলক যেনেকে ধৰণে শোষণ কৰিছে, মহিলাসকলক যেনেকে ব্লেকমেইল কৰিছে, এইটো বন্ধ কৰক। অসমৰ প্ৰত্যেকগৰাকী মহিলাক অৰুণোদয় দি দিয়ক। আগতে থকা অৰুণোদয় বিলাক কাটি দিব নালাগে। আকৌ নতুনকে যে এপ্লাই কৰিবলৈ দিছে, চাকৰি থকা মানুহে আকৌ ইণ্টাৰভিউ দিয়ে নেকি কৰবাত? এইটো মানুহক ব্লেকমেইল কৰিবৰ কাৰণে, ভোট ল'বৰ কাৰণে বিজেপি এইটো কৰি আছে নহয় জানো? গতিকে এই মুহূৰ্তত মই সকলোকে কৈছো যে অসমৰ প্ৰত্যেকগৰাকী মহিলাকে অৰুণোদয় দিয়ক আৰু প্ৰত্যেকগৰাকী মহিলাৰ অৰুণোদয়ৰ পৰিমাণটো 3000 টকা কৰক। তেতিয়া মহিলাগৰাকীৰ সামান্য এটা নিৰাপত্তা হ'ব। আজি 1250 টকাত অকল গেছ চিলিণ্ডাৰটো কিনিবলৈ পায়। জুইকুৰাত মানুহে ভাত খাব পাৰিব নেকি? প্ৰত্যেক দিনাই গেছৰ দাম বঢ়াই আছে। গতিকে মই এই মুহূৰ্তত অতি স্পষ্টকে দাবী উত্থাপন কৰিছো, প্ৰত্যেকগৰাকী অসমৰ মহিলাক অৰুণোদয় দিয়া হওক আৰু প্ৰত্যেকগৰাকী অসমৰ মহিলাক অৰুণোদয় দি সেই অৰুণোদয়ৰ পৰিমাণটো 3000 টকালৈ বৃদ্ধি কৰা।